1. ভাৰতৰ সংবিধানখন 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল। এই 26 জানুৱাৰী তাৰিখটো কিমান চনৰ আছিল? A 1947, B 1942, C 1950, D 1948। শুদ্ধ উত্তৰটো হৈছে C 1950। 2. ভাৰতীয় খচৰা সংবিধানৰ সভাপতি কোন আছিল? A. ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, B. ডক্টৰ ভীমৰাও আম্বেদকাৰ, C. বল্লভভাই পেটেল, D. অৰবিন্দ ঘোষ। শুদ্ধ উত্তৰটো হৈছে D. ডক্টৰ ভীমৰাও আম্বেদকাৰ। 3. সংবিধান খচৰা সমিতিৰ এজন সদস্য অসমৰ আছিল, তেখেতৰ নাম কি? A. গোপীনাথ বৰদলৈ, B. তৰুণৰাম ফুকন, C. নবীন চন্দ্ৰ বৰদলৈ, D. মহম্মদ ছাদুল্লাহ। শুদ্ধ উত্তৰটো হৈছে D. মহম্মদ ছাদুল্লাহ। 4. ভাৰতীয় সংবিধান ৰচনা কৰাৰ সময়ত তলৰ কোনটো শব্দ লিখা হোৱা নাছিল? A. গণতান্ত্ৰিক, B. সমাজতান্ত্ৰিক, C. ধৰ্মনিৰপেক্ষ, D. স্বাধীনতা। শুদ্ধ উত্তৰটো হৈছে C. ধৰ্মনিৰপেক্ষ। 5. ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা ধাৰণাটো বিদেশী কোন সংবিধানৰ পৰা অনা হৈছে বুলি কোৱা হয়? A. কানাডা, B. আমেৰিকা, C. ইংলেণ্ড, D. ছুইজাৰলেণ্ড। শুদ্ধ উত্তৰটো হৈছে B. আমেৰিকা। 6. 42 সংখ্যক সংবিধান সংশোধনী আইন 1976 চনত ভাৰত সংবিধানৰ প্ৰস্তাৱনাত তলৰ কোনটো শব্দ সংলগ্ন কৰা হৈছে? A. গণতান্ত্ৰিক, B. সমাজতান্ত্ৰিক, C. ধৰ্মনিৰপেক্ষ, D. স্বাধীনতা। শুদ্ধ উত্তৰটো হৈছে C. ধৰ্মনিৰপেক্ষ। 7. সংবিধান প্ৰণয়ন কৰা স্থায়ী সমিতিৰ স্থায়ী সভাপতি কোন আছিল? A. ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, B. ডক্টৰ ভীমৰাও আম্বেদকাৰ, C. বল্লভভাই পেটেল, D. অৰবিন্দ ঘোষ। শুদ্ধ উত্তৰটো হৈছে A. ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 8. 1950 চনত আমাৰ দেশত প্ৰায় 450খন সৰু বৰ ৰাজ্য আছিল। এই ৰাজ্যসমূহ কেইটা ভাগত ভাগ কৰা হৈছিল? A. 2টা, B. 3টা, C. 4টা, C. 5টা, D. 4টা। শুদ্ধ উত্তৰটো হৈছে D. 4টা। 9. 1956 চনত আমাৰ দেশৰ ৰাজ্যসমূহ কেইটা ভাগত ভাগ কৰা হৈছিল? A. 2টা, B. 3টা, C. 5টা, D. 4টা। শুদ্ধ উত্তৰটো হৈছে A. 2টা। ভাৰত স্বাধীনতাৰ সময়ত কোনখন ৰাজ্য ভাৰতৰ আশ্ৰিত ৰাজ্য আছিল? A. অসম, B. বিহাৰ, C. কেৰালা, D. ছিকিম। শুদ্ধ উত্তৰটো হৈছে D. ছিকিম। 11. স্বাধীন ভাৰতৰ সাধাৰণ নিৰ্বাচন লোকসভা কিমান চনত হৈছিল? A. 1951-52, B. 1947-48, C. 1954-55, D. 1959-60। শুদ্ধ উত্তৰটো হৈছে A. 1951-52। 12. ভাৰতীয় সংবিধানখন 1949 চনৰ কিমান তাৰিখে জনসাধাৰণে নিজকে অৰ্পণ কৰিছিল? A. 10 জানুৱাৰী, B. 26 জানুৱাৰী, C. 26 নৱেম্বৰ, D. 15 আগষ্ট। শুদ্ধ উত্তৰটো হৈছে C. 26 নৱেম্বৰ। 13. ভাৰতীয় সংবিধান ৰচনা কৰাৰ সময়ত সংবিধানখনত কেইটা অনুচ্ছেদ আছিল? A. 390টা, B. 380টা, C. 447টা, D. 395টা। শুদ্ধ উত্তৰটো হৈছে D. 395টা। 14. ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীত বড়ো ভাষাক অন্তৰ্ভুক্ত কৰা হৈছে? A. প্ৰথম অনুসূচী, B. দ্বিতীয় অনুসূচী, C. সপ্তম অনুসূচী, D. অষ্টম অনুসূচী। শুদ্ধ উত্তৰটো হৈছে D. অষ্টম অনুসূচী। 15. 1947 চনৰ কিমান তাৰিখে পাকিস্তানে স্বাধীনতা দিৱস পালন কৰিছিল? A. 14 আগষ্ট, B. 15 আগষ্ট, C. 17 আগষ্ট, D. 26 জানুৱাৰী। শুদ্ধ উত্তৰটো হৈছে A. 14 আগষ্ট। 16. ভাৰত পাকিস্তান স্বাধীন হোৱা সময়ত কোনখন ৰাজ্যই নিজাকৈ সংবিধান ৰচনা কৰিছিল? A. কেৰালা, B. উত্তৰ প্ৰদেশ, C. অসম, D. জম্মু আৰু কাশ্মীৰ। শুদ্ধ উত্তৰটো হৈছে D. জম্মু আৰু কাশ্মীৰ। 17. ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰি কোনখন ৰাজ্যক ভাৰতত অন্তৰ্ভুক্ত কৰিছিল? A. বিহাৰ, B. কেৰালা, C. জম্মু আৰু কাশ্মীৰ, D. মেঘালয়। শুদ্ধ উত্তৰটো হৈছে C. জম্মু আৰু কাশ্মীৰ। 18. 1952 চনত সাধাৰণ নিৰ্বাচনত ভাৰতীয় নাগৰিকে কিমান বয়সত ভোট দান কৰিব পাৰিছিল? A. 21 বছৰ, B. 20 বছৰ, C. 25 বছৰ, D. 18 বছৰ। শুদ্ধ উত্তৰটো হৈছে A. 21 বছৰ। 19. 1989 চনত নাগৰিকত্ব সংশোধনী আইন মতে কিমান বয়সত নাগৰিকে ভোটদান কৰিব পৰা হ'ল? A. 21 বছৰ, B. 18 বছৰ, C. 16 বছৰ, D. 22 বছৰ। শুদ্ধ উত্তৰটো হৈছে B. 18 বছৰ। B. 20. অশুদ্ধটো বাছি উলিওৱা। A. বিদেশী ছোৱালীক বিয়া কৰালে নাগৰিকত্ব কটা নাযায়, B. বহুত দিন বিদেশত থাকিলে নাগৰিকত্ব কটা যায়, C. যুদ্ধৰ সময়ত শত্ৰু দেশক বিভিন্ন প্ৰকাৰৰ সহায় কৰিলে নাগৰিকত্ব কটা যায়, D. সাধাৰণ নিৰ্বাচনত
ভোটদান নকৰিলে নাগৰিকত্ব কটা যায়। শুদ্ধ উত্তৰটো হৈছে ডি সাধাৰণ নিৰ্বাচনত ভোটদান নকৰিলে নাগৰিকত্ব কটা যায়। 21 ভাৰতীয় সংবিধান কাৰ্যকৰণৰ সময়ত কোনটো ভাষাক ৰাষ্ট্ৰভাষা হিচাপে স্বীকৃতি দিব নোৱাৰিলে? এ তামিল, বি হিন্দী, চি বাংলা, ডি মাৰাঠী। শুদ্ধ উত্তৰটো হৈছে বি হিন্দী। 22 হিন্দী ভাষাক ভাৰতৰ কি ভাষা বুলি কোৱা হয়? এ কাৰ্যালয়ৰ ভাষা, বি ৰাষ্ট্ৰভাষা, চি ওপৰৰ দুয়োটা, ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে এ কাৰ্যালয়ৰ ভাষা। 23 তলত উল্লেখ কৰা কোনখন দেশত দ্বি নাগৰিকত্বৰ ব্যৱস্থা আছে? এ ভাৰত, বি আমেৰিকা, চি নেপাল, ডি ভূটান। শুদ্ধ উত্তৰটো হৈছে বি আমেৰিকা। 24 1955 চনৰ নাগৰিকত্ব আইন মতে আমাৰ দেশৰ তলৰ কোনখন দেশৰ নাগৰিকক কমনৱেলথ নাগৰিকত্বৰ মৰ্যাদা দিয়াৰ ব্যৱস্থা হোৱা নাই? এ কানাডা, বি পাকিস্তান, চি ইংলেণ্ড, ডি শ্ৰীলংকা। শুদ্ধ উত্তৰটো হৈছে বি পাকিস্তান। 25 এখন দেশৰ নাগৰিকত্ব প্ৰদান কি নীতিৰ ওপৰত ভিত্তি কৰি কৰা হয়? এ জন্ম সম্পৰ্কীয়, বি ৰক্ত সম্পৰ্কীয়, চি ওপৰৰ এটাও নহয়, ডি ওপৰৰ দুয়োটা। শুদ্ধ উত্তৰটো হৈছে ওপৰৰ দুয়োটা। 26 ভাৰত স্বাধীনৰ সময়ত প্ৰায় 450খন ৰাজকীয় ৰাজ্য আছিল। এই ৰাজ্যবোৰক এক ভাৰত কৰাত তলৰ কোনজন ব্যক্তি বিশেষভাৱে জড়িত আছিল? এ জৱাহৰলাল নেহৰু, বি লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেল, চি ডক্টৰ ভীমৰাও আম্বেদকাৰ, ডি পণ্ডিত ঠাকুৰ দাস। শুদ্ধ উত্তৰটো হৈছে বি লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেল। 27 জম্মু আৰু কাশ্মীৰ ভাৰতৰ লগত অন্তৰ্ভুক্ত হোৱাৰ সময়ত জম্মু আৰু কাশ্মীৰৰ ৰজা কোন আছিল? এ নন্দ সিং, বি হৰি সিং, চি ৰাম সিং, ডি এজনো নহয়। শুদ্ধ উত্তৰটো হৈছে বি হৰি সিং। 28 ভাৰত স্বাধীন হোৱাৰ পিছতেই জম্মু আৰু কাশ্মীৰৰ কিছু অংশ কোন দেশে আক্ৰমণ কৰি দখল কৰিছে? এ আফগানিস্তান, বি তিব্বত, চি পাকিস্তান, ডি চীন। শুদ্ধ উত্তৰটো হৈছে চি পাকিস্তান। 29 মেঘালয় ৰাজ্য গঠন হোৱাৰ আগতে অসমৰ ৰাজধানী কি আছিল? এ চৰাইদেউ, বি গুৱাহাটী, চি যোৰহাট, ডি শ্বিলং। শুদ্ধ উত্তৰটো হৈছে ডি শ্বিলং। 30 মেঘালয় ৰাজ্য কিমান চনত গঠন কৰা হয়? এ 1970, বি 1975, চি 1980, ডি 1990। শুদ্ধ উত্তৰটো হৈছে এ 1970। 31 1962 চনত গোৱা, দমন, দিউ কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে ভাৰতত অন্তৰ্ভুক্ত হয়। তাৰ আগতে এই অঞ্চল কোন দেশৰ অধীনত আছিল? এ ফ্ৰান্স, বি পৰ্তুগাল, চি ইংলেণ্ড, ডি আমেৰিকা। শুদ্ধ উত্তৰটো হৈছে বি পৰ্তুগাল। 32 1950 চনত ভাৰতৰ ৰাজ্যসমূহ এ বি চি ডি ভাগত ভাগ কৰা হৈছিল। ইয়াৰে বি ভাগৰ মুৰব্বীজনক কি বোলা হৈছিল? এ ৰাজ্যপাল, বি ৰাজপ্ৰমুখ, চি মুখ্য কমিছনাৰ, ডি চিফ ছেক্ৰেটাৰী। শুদ্ধ উত্তৰটো হৈছে বি ৰাজপ্ৰমুখ। 33 কিমান চনত ভাৰতৰ ৰাজ্যসমূহ ৰাজ্যপাল শাসিত আৰু কেন্দ্ৰীয় চৰকাৰৰ শাসিত কৰা হৈছিল? এ 1950, বি 1960, চি 1956, ডি 1952। শুদ্ধ উত্তৰটো হৈছে চি 1956। 34 শুদ্ধ উত্তৰটো বাছি উলিওৱা। এ ব্যক্তিগতভাৱে ঘোষণা কৰি এজন ভাৰতীয় লোকে নাগৰিকত্ব উঠাই ল'ব পাৰে। বি ব্যক্তিগতভাৱে ঘোষণা কৰি এজন ভাৰতীয় লোকে নাগৰিকত্ব উঠাই ল'লে তেনে ব্যক্তিৰ সৰু ল'ৰা-ছোৱালীবিলাকৰ ভাৰতীয় নাগৰিকত্ব অন্ত হয়। চি এনে ব্যক্তিৰ ল'ৰা-ছোৱালীবিলাকে সময়ত প্ৰাপ্তবয়স্ক হোৱাৰ পিছত নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে। এনে আবেদন গ্ৰহণো হ'ব পাৰে, নহ'বও পাৰে। ডি ওপৰৰ গোটেইকেইটাই শুদ্ধ। শুদ্ধ উত্তৰটো হৈছে ডি ওপৰৰ গোটেইকেইটা শুদ্ধ। 35 নেফা নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি বুলি কোনখন ৰাজ্যক বুজাইছিল? এ মণিপুৰ, বি নাগালেণ্ড, চি অৰুণাচল প্ৰদেশ, ডি ত্ৰিপুৰা। শুদ্ধ উত্তৰটো হৈছে চি অৰুণাচল প্ৰদেশ। 36 কিমান চনত ছিকিম ৰাজ্যক উত্তৰ-পূব অঞ্চলত সংলগ্ন কৰা হৈছিল? এ 1970, বি 1975, চি 2010, ডি 2002। শুদ্ধ উত্তৰটো হৈছে ডি 2002। 37 1950 চনত ৰাজ্যসমূহ এ বি চি ডি ভাগত ভাগ কৰিছিল। সেই সময়ত অসম কি ভাগত পৰিছিল? এ বি বি, চি ডি। শুদ্ধ উত্তৰটো হৈছে এ। 38 কা চিটিজেন
এমেণ্ডমেণ্ট এক্ট 2019 আইনখনে বিদেশৰ পৰা অহা কোন ধৰ্মৰ লোকক নাগৰিকত্ব দিব বিচৰা নাই? এ হিন্দু, বি খ্ৰীষ্টিয়ান, চি ইছলাম, ডি বৌদ্ধ। শুদ্ধ উত্তৰটো হৈছে চি ইছলাম। 39 বৈবাহিক সূত্ৰে কোনজনী মহিলাই ভাৰতীয় নাগৰিকত্ব পাইছে? এ জয়ললিতা, বি স্মৃতি ইৰাণী, চি ইন্দিৰা গান্ধী, ডি সোনিয়া গান্ধী। শুদ্ধ উত্তৰটো হৈছে ডি সোনিয়া গান্ধী। 40 বৰ্তমান বাংলাদেশত থকা চিলেট জিলাখন তলৰ কোনখন ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল? এ অসম, বি বিহাৰ, চি পশ্চিম বংগ, ডি অৰুণাচল প্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে এ অসম।